ওপৰলৈ উঠি যাবৰ কাৰণে লিফ্ট এখন লাগিব, লিফ্টখন লগাব লাগিব। লগতে অসম আন্দোলনৰ আটাইকেইজন শ্বহীদৰ আমি ইয়াত প্ৰতিমূৰ্তি লগাব লাগে, কিন্তু 150 শ্বহীদৰহে ফটোগ্ৰাফ এতিয়ালৈকে আমি পাইছোঁ, বাকী সকলৰ ফটোগ্ৰাফ পোৱা নাই। সেইকাৰণে শ্বহীদৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামটো যিমান অগ্ৰগতি হ'ব লাগিছিল সিমান অগ্ৰগতি হোৱা নাই। দ্বিতীয় ফেজত ইয়াত এটা স্কোপ আছিলে যে লাইট এণ্ড সাউণ্ড শ্ব' এটা আৰু সৰু অডিটৰিয়াম এটাও। এই গোটেইখিনি সম্পূৰ্ণ 10 ডিচেম্বৰৰ আগতে যদি আমি কৰিব পাৰোঁ, 10 ডিচেম্বৰৰ আগতে ইয়াক আমি উদ্বোধন কৰিম, নহ'লে বছৰটোৰ কোনোবা এটা দিনত আমি শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। আৰু প্ৰায়বিলাক কাম সম্পূৰ্ণ হৈছে, শেষ মুহূৰ্তৰ কামখিনি অলপ বাকী আছে। ইয়াতে এতিয়ালৈকে আমি 100 কোটি টকা খৰচ কৰিছোঁ। প্ৰথম ফেজৰ গোটেই প্ৰকল্পটো 100 কোটি টকাৰ, কিন্তু লাইট এণ্ড সাউণ্ড শ্ব' আৰু যদি আমি অডিটৰিয়ামটো কৰোঁ তেতিয়াহ'লে দ্বিতীয় ফেজৰ বাবে কিছু টকা আৰু অনুমোদন দিব লাগিব। পঞ্চায়ত নিৰ্বাচন হ'ব, কালিতো মই কৈছোঁৱেই, ভোটাৰ তালিকা 30 ডিচেম্বৰ আগতে ওলাব। জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ আগতে ফলাফল আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা স্থানীয় পৰ্যায়ত হয়। যোৱাবাৰো আমি কৈছিলোঁ যে জিলা পৰ্যায়ত মিত্ৰতা কৰিব। গণ পৰিষদে হওক, ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে হওক, গণশক্তিয়ে হওক বা আমাৰ UPPLে হওক, য'ত যেনেকৈ আমাৰ জিলা পৰ্যায়ত পৰা যায় মিত্ৰতা হয়। পঞ্চায়তত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নহয়। ৰাজ্যিক পৰ্যায়ত এটাই সিদ্ধান্ত হয় যে আমি কোনো দলে কোনো মিত্ৰ দলক প্ৰত্যাক্ৰম বা আক্ৰমণ আমি নকৰোঁ, মিত্ৰতাৰ ভাৱেৰে আমি নিৰ্বাচন খেলিম। আৰু সমষ্টি পৰ্যায়ত আমি আসন ভাগ বতৰা ক'ৰবাত হ'ব, ক'ৰবাত নহ'ব, কিন্তু আমি জেনেৰেলি কওঁ যে মিত্ৰতা কৰি চলিব। কেতিয়াবা সম্পূৰ্ণ সম্ভৱ হয়, কেতিয়াবা নহয়। শহীদ স্মাৰক का बात पूछिए ना। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ল'লোহেঁতেন। এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা, গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন। এনেকুৱা দিৱসক লৈ আমি এইটো কোনো কথা নাই। 10 ডিচেম্বৰ নহ'লেও 10 জানুৱাৰীটো আমি ইয়াক উদ্বোধন কৰিব পাৰোঁ, কিন্তু 2025 চনত ইয়াক আমি উদ্বোধন কৰিব পৰা পৰ্যায়লৈ আহি গ'লোঁ। কাম প্ৰায় শেষে হৈ গ'ল। ইয়াতে মূলতঃ এইটো হ'ল এটা স্মাৰক। ইয়াত ভিতৰত 850 জন শ্বহীদৰ ফটো প্ৰতিমূৰ্তি থাকিব। অসম আন্দোলনৰ তাতে এটা হল আছে য'ত 100খন খুব ডাঙৰ ভাল ফটোগ্ৰাফ থাকিব। এটা মেডিটেশ্যন হল থাকিব। বেচিকেলি ভিতৰত সোমালে যিটো এটা গোটেই 850, যেনেকৈ লাচিতৰ এটা প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ নামত, বল্লভ ভাই পেটেলৰ এটা প্ৰতিমূৰ্তি তেখেতৰ নামত। ইয়াত যিহেতু 850 জন, সেইকাৰণে প্ৰতিমূৰ্তি বুলি ভাবক, কিন্তু প্ৰতীকী অৰ্থত 850 জনক আমি একেলগে থিয় কৰাইছোঁ। গতিকে যেতিয়া আপোনালোকে ইয়াৰ পৰা দেখা পাব, তেতিয়া 850 জন শ্বহীদৰ কল্পনা হ'ব। ভিতৰত সোমাই গ'লে ইণ্ডিভিজুৱেল ফটোগ্ৰাফবিলাক দেখা পাব। সাধাৰণতে হয় কি, এজন শ্বহীদ হ'লে তেওঁৰ প্ৰতিমূৰ্তিটো লগাই দিয়ে। ইয়াত যিহেতু শ্বহীদ এজন নহয়, গতিকে 850 জনক আমি ইয়াত সামূহিকভাৱে দেখুৱাইছোঁ। ৰাইজে ইয়াত 850 জন শ্বহীদৰ প্ৰতিমূৰ্তি চাব পাৰিব, ইয়াত মেডিটেশ্যন কৰিব পাৰিব। ৰাইজে অসম আন্দোলনৰ কিছু ভাল যিবিলাক ফটোগ্ৰাফ সেইবিলাক চাব পাৰিব। আৰু 12 মহলা লিফ্টেদি উঠি যোৱা এটা এক্সপিৰিয়েঞ্চ এটা হয় যে আমি ইমান ওপৰত উঠি গ'লোঁ, তাৰ পৰাই দীপৰ বিলৰ নৈসৰ্গিক গোটেই ভিউটো চাব পাৰিব। এথেনিক ফুড কোৰ্ট এখন থাকিব। লাহেকৈ যেতিয়া আমি লাইট এণ্ড সাউণ্ড শ্ব'টো কৰিম, তেতিয়া কোনোবা নিৰ্দিষ্ট দিনত লাইট এণ্ড সাউণ্ড শ্ব' চাব পাৰিব। অডিটৰিয়ামটো হৈ গ'লে সৰু সুৰা মিটিং পিটিঙো কৰিব পাৰিব। লাহে লাহে কেম্পাছটো ডাঙৰ হৈ গৈ থাকিব।
ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা লাহে লাহে উঠি গৈ আছে, কিন্তু প্ৰথম কেইটামান দিনটো অসুবিধা হ'ব। This will be, I think, 4th or 5th highest tower of the world. It will be look like that. মই exact data to আমি উলিয়াব দিছো, registration কৰিব লাগে। আমি যেতিয়া ইয়াক registration কৰিম তেতিয়া আমি গম পাম যে আমি কিমান নম্বৰত আছো। হাইট টোটাল 225 ফুট হ'ব নহয় জানো? 67 মিটাৰ, তাৰ মানে 225 ফিট। 225 ফিট হলে আপুনি এনেকে মাৰি দিলে ওয়ার্ল্ডত কিমানটা ইমান ডাঙৰ টাৱাৰ আছে চালে ইয়াৰো এটা নম্বৰ এটা আহি যাব, যিদিনাখন আমি ৰেজিষ্ট্ৰেচন কৰিম। মই অসমৰ মুখ্যমন্ত্ৰী, মণিপুৰৰ বিষয়ে কি ক'ম আৰু কওকচোন। মই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, মই 3 বছৰ নেডাৰ কাম কৰাই নাই, কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট দিলে তেওঁলোকেও মনত বেয়া পায়, গতিকে বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। ইয়াতে ডিপাৰ্টমেণ্টে কৰিব, কিবা এটাতো বাধা এটা থাকিব লাগিব, নহ'লেতো একেবাৰে মানে ইয়াৰ সৌজন্যটো নোহোৱা হৈ যাব। কিছুমান দিনত টিকেটিং নাথাকে, 15 আগষ্ট, 26 জানুৱাৰী, 10 ডিচেম্বৰ, নহ'লে কিবা এটা নামমাত্ৰ ফিজ নল'লে ইয়াততো মানুহ ইমান সোমাই যাব যে আচল চাব অহা মানুহখিনিয়ে চাবই নোৱাৰিব। এইটো এতিয়ালৈকে আছাম একৰ ডিপাৰ্টমেণ্টৰ হাততে থাকিব, গতিকে ইয়াত আহিলে গোটেই শ্বহীদৰ পৰিয়ালৰ টিকেটিং নালাগে বা এনেকুৱা কিছুমান আমি নৰ্মছ বনাই দিম, যিটোৰ কাৰণে টিকেটিংটো উদ্দেশ্য নহয়, শৃংখলতাটো আচল উদ্দেশ্য। তেওঁ ভাল কৰি তেওঁ স্বাস্থ্য আদি ভালে থাকক, ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক, গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি ক'ম কওক। মানুহকতো মইতো তাতকৈ বেলেগ একো ক'ব নোৱাৰো। আৰু তেওঁ 2জন মন্ত্ৰী কিয় হয়, মইতো তেওঁক মুখ্যমন্ত্ৰী বুলি ভাবি থাকো। তেওঁ যে 2জন মন্ত্ৰীতে সন্তুষ্ট, এইটোতো মই জনাই নাছিলো। মইতো ভাবি আছিলো যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব। তেওঁ 2জন মন্ত্ৰীহে লাগে বুলি কৈছে। সেই 2জনটো ময়ে দি দিব পাৰো, ইমানেই যদি ইমানখিনিতে যদি লিমিটেশ্যন আছে। হৈ যাব, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বুলি বিশেষ একো নাই, বৰাক উপত্যকাৰ এজন প্ৰতিনিধি ল'ব লাগে, ইমানেই কাম, বহুতটো কাম নাই। I think they can criticize me, but why they criticize Rabindranath Tagore? The name was given by Rabindranath Tagore, not by me. So why they criticize him? They can criticize me. And in Assam, why a district should be named after an unknown person? We do not know his history, and we do not know about him. So it should have been changed long back. ঠিক আছে?